অসহিংহকেতু পিতৃদেব আৰু ইন্দ্ৰকেতু পিতৃদেব ৰাজ্যৰ অশান্তিৰ কাৰণ মই নিৰ্ধাৰণ কৰিব পাৰিলো। পিতৃদেব ব্যক্ত কৰক পিতৃদেৱ মই এতিয়াই সেই অশান্তি দূৰ কৰি ৰাজ্যত শান্তি স্থাপন কৰিম। আপোনাৰ আৰু প্ৰজাগণৰ শান্তি কাৰণে এই ইন্দ্ৰকেতুৱে নিজৰ প্ৰাণ দিবলৈও সাজু আছো পিতৃদেৱ। সেইবোৰৰ কোনো নাই প্ৰয়োজন। ৰাজ্যৰ অশান্তি দূৰ কৰিবলৈ মোৰ মাত্ৰ এটা আদেশৰহে হ'ব প্ৰয়োজন। পিতৃদেৱ এই আদেশৰ কাৰণে সময় অপচয় কৰিব নালাগে। অতি পলমে আদেশ কৰ, নহ'লে এই সময়ৰ অপচয়ে প্ৰতিপক্ষৰ শক্তিহে বৃদ্ধি কৰিব। পুত্ৰ আৰু সেনাপতি পিতৃদেৱ তেন্তে শুনা আমাৰ ৰাজ্যৰ অশান্তি কাৰণ আমাৰ এই বিশাল ইন্দ্ৰনীল ৰাজ্যৰ অশান্তিৰ কাৰণ হৈছে মোৰ দ্বিতীয় ভাৰ্যা প্ৰভাৱতী আৰু তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু। মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱে কৈছে মোৰ ৰাজ্যৰ অশান্তি কাৰণ প্ৰভাৱতী আৰু চন্দ্ৰকেতু, গতিকে ইহঁত দুটাক অনতি পলমে হত্যা কৰিব লাগিব। আপুনি কি কৈছে পিতৃদেৱ? সিংহকেতু আমার মাতৃসদৃশ মাহিয়াই আর সহোদর প্রথম চন্দ্রকেতু হত্যা কৰিব লাগিব ৰাজ্যৰ শান্তিৰ কাৰণে। অসম্ভৱ পিতৃদেৱ, কি এনে সিদ্ধান্ত কেতিয়াও হ'বলৈ দিব নোৱাৰি। পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই য'তে ৰজাই নিজ ৰাণী আৰু পুত্ৰক হত্যা কৰি শান্তি স্থাপন কৰিব। এটা ৰাজবংশৰ পবিত্ৰ নামতে এই কলংক কেতিয়াও সানিব নোৱাৰি পিতৃদেৱ। ইয়াত আপোনাৰ সিদ্ধান্ত কি পিতৃদেৱ? লোকে অসুৰ বুলি ক'লেও সেনাপতি হিচাপে মই জানো আপুনি এজন সুবিবেচক। নিশ্চয়। গতিকে কি? গতিকে মহাদেৱে এনে আদেশ দিলেও আপুনি তেনে ঘৃণনীয় কাৰ্য সম্পাদন নকৰিব। আচৰিত, অতি আচৰিত। ৰাজ্যৰ অশান্তিৰ কাৰণে বিচাৰি মই ত্ৰিভুৱন চলাত কৰিলো, আৰু আজি তাকে বিচাৰি পাই মোৰ এই ৰাজ কাৰাগত, তেন্তে মই কি ইয়াৰ পৰা বিচলিত হ'ব লাগিব? পত্নী আৰু পুত্ৰক মই দোষী এখনত সাব্যস্ত কৰিলো, গতিকে কি মই ইয়াকে অমান্য কৰিব লাগিব? এই নেকি তোমালোকৰ পৰামৰ্শ? এই নেকি তোমালোকৰ পৰামৰ্শ? কিন্তু পিতৃদেৱ, কিন্তু এনেকৈ অহেতুকভাৱে মাহীয়াক শাস্তি দিলে ৰাজ অন্তঃপুৰৰ সকলোকে শাস্তি দিব লাগিব। গতিকে পিতৃদেৱ আপোনাৰ সিদ্ধান্ত সলনি কৰক। নহ'ব। কিন্তু পিতৃদেৱ, মাহীয়াই আৰু চন্দ্ৰকেতুৰ দুখ কি? দুখ এটা নপুংসক ৰজাৰ ঘৰত থকাটোৱে আটাইতকৈ ডাঙৰ অপৰাধ। আৰু শুনা, যি নপুংসক পুত্ৰই যিগৰাকী নাৰীয়ে জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, সেই নাৰী আৰু সন্তান কোনেও জীয়াই থাকিব নোৱাৰে আৰু
কোনেও যেই থাকিব নোৱাৰিব। এই কৰক পংকজ, মহাৰাজ আদেশ কৰক। যোৱা ৰাণীক ৰাজসভালৈ মাতি আনা। আদেশ কৰক মহাৰাজ। এই কি চাই আছা? যোৱা, ৰজাৰ আদেশে অমান্য কৰিলে তোমাকো কিন্তু মৃত্যুদণ্ড প্ৰদান কৰিম। যোৱা। অহ পিতা, কি আপুনি কি কৰিবলৈ লৈছে? যিগৰাকী মাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্ত ভাবিব নোৱাৰে, সেইগৰাকী মাতৃ আপোনাৰ আদেশত ক্ষন্তেক পাছতেই মৃত্যুক আকোৱালি ল'ব। আকোৱালি ল'ব? নাই নাই পিতৃদেৱ, কি? আপোনাৰ সিদ্ধান্ত পৰিহাৰ কৰক। এই পিতৃদেৱ, এনে দৃশ্য চোৱাৰ আগতে মোৰ মৃত্যু নহল কিয়? এই